অভিযোগ হত্যাৰ কোনো হেৰি কৰা নাই কি ক'ব হয় অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণে আজি সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰ জিলাৰ কেইবাটাও জাতীয় সংগঠন ক্ৰমে তামুলপুৰ জিলা আছু এফছু আৰছু আক্ৰাছুকে ধৰি তামুলপুৰ অঞ্চলৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহৰ লগতে তামুলপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত আজি অভিষেক দাসৰ হত্যাৰ তদন্ত বিচাৰি আমি এই প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে অভিষেক দাসৰ হত্যাকাণ্ডৰ লগত ইতিমধ্যে 9টাতকৈ অধিক ভিডিঅ' ভাইৰেল হৈছে বিভিন্ন ফটো ভাইৰেল হৈছে অভিষেক দাসৰ সৈতে থকা 4গৰাকী বন্ধুৰ ইতিমধ্যে ষ্টেটমেণ্ট গ্ৰহণ কৰিছে ইয়াৰ পিছতো অসম আৰক্ষীয়ে কোনো এগৰাকী ব্যক্তিক অপৰাধীক বা কোনো এগৰাকী হত্যাকাৰী চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাটো অসম আৰক্ষীৰ কাৰণে চৰম লজ্জাজনক কথা আৰু অসমৰ ৰাইজৰ কাৰণে চৰম দুৰ্ভাগ্যজনক কথা নিশ্চিতভাৱে অভিষেক দাসৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগিব অন্যথা সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে তামুলপুৰ অঞ্চলৰ বিভিন্ন জাতীয় দল সংগঠন আৰু ৰাইজৰ সহযোগিতাত ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিছিল নিশ্চিতভাৱে মাতৃগৰাকীৰ শোকত বিহুল হৈ থকা এই মাতৃগৰাকী মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছিলে যে মোৰ ল'ৰাৰ মৃত্যুৰ যি হত্যাকাৰী এই হত্যাকাৰীসকলক কৰায়ত্ব কৰি ফাঁচী প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছিলে গতিকে পৰিয়ালৰ সেই আইগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমিও জাতীয় সংগঠনসমূহে মুখ্যমন্ত্ৰী মহোদয়ক আমি হস্তক্ষেপ কৰাটো প্ৰয়োজন বুলি ভাবিছোঁ আৰু হত্যাকাৰীক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি মানে ফাঁচী প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এই হত্যাকাণ্ডৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু তেওঁৰ যি আৰক্ষী স্মাৰ্ট আৰক্ষীৰ কথা কয় এই স্মাৰ্ট আৰক্ষী বিকল এটা আৰক্ষীৰ ওপৰত পৰিগণিত হৈছে যি সময়ত অডিঅ' ভিজুৱেল আছে অডিঅ' ট্ৰেক আছে যদি আৰক্ষী সঁচাকৈ স্মাৰ্ট হৈছে তেতিয়াহ'লে এই ভিজুৱেলসমূহ সঠিক ৰূপত পৰীক্ষা কৰক আৰু দোষীক গ্ৰেপ্তাৰ কৰক অডিঅ' ট্ৰেকসমূহ নিৰীক্ষণ কৰক তাৰপিছত গ্ৰেপ্তাৰ কৰক আৰু যদি ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ আছে যদি কিবা ৰাজনৈতিক সংসূত্ৰ আছে আমি সেই ৰাজনৈতিক শক্তিসমূহক আমি ইয়াৰ পৰা সকীয়াই দিব খুজিছোঁ এই ক্ষেত্ৰত হত্যাকাৰীৰ ক্ষেত্ৰত এগৰাকী খিলঞ্জীয়া যুৱকৰ মৃত্যু হৈছে ইয়াত ৰাজনৈতিক কোনো ধৰণৰ কথা বতৰা আনিব নালাগে ৰাজনীতিৰ ঊৰ্ধত গৈ দোষীক চিনাক্ত কৰি দোষীক শাস্তি প্ৰদান কৰক আৰু এই সংগ্ৰাম আমাৰ যিখন চলিছে এই সংগ্ৰাম দীঘলীয়া হ'ব আজি ৰাজপথ অৱৰোধ কৰা হৈছে ইয়াৰ পিছত আৰু ভয়ংকৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।